ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাটৰ হলকনি মাজুলীৰ গাঁৱৰ কাষতে লাগি থকা যি বুঢ়ীদিহিং নৈ সেইখন অতি ভয়াৱহ ৰূপ লৈছে বৰ্তমানৰ সময়ত। আৰু আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আছোঁ যে আমাৰ অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিব লাগে। যিহেতু যোৱা বছৰ আপোনালোকে সকলোৱে দেখিছে বা অৱগত হৈছে যে আমাৰ ঘুমতাল গাঁৱত যিটো মুঠাউৰি হাতীবন্ধাৰ পৰা আদি কৰি পানধাৰলৈ যিটো মুঠাউৰি আছে সেইটো নিৰ্মাণ কৰিবলৈ বাবে আমি বাৰে বাৰে চৰকাৰক আবেদন জনাইছিলোঁ, কিন্তু আজি পৰ্যন্ত এই মুঠাউৰিটো কোনো ধৰণৰ নিৰ্মাণ কৰি দিয়া নহ'ল বা চৰকাৰে কোনো দৃষ্টিগোচৰ নহ'ল। গতিকে আমি আজি ইয়াৰ পৰা দাবী জনাইছোঁ যে অতি সোনকালে এই মুঠাউৰিটো নিৰ্মাণ কৰিব লাগে চৰকাৰে। আৰু লগতে আপোনালোকে যি এই স্কুলখন দেখি আছে, আমি যি স্থানত ৰখি আছোঁ বৰ্তমান, হলকনি মাজুলী প্ৰাথমিক বিদ্যালয়খন, এইখন হয়তো 2 এদিনৰ পাছতে এইখন ইয়াত নাইকিয়া হৈ যাব। যি ৰূপত বানে যিটো তাণ্ডৱ চলাইছে ইয়াৰ বাবে আৰু চৰকাৰক আমি দোষী দিছোঁ আৰু দাবী জনাইছোঁ যে অতি সোনকালে ইয়াৰ মুঠাউৰি ব্যৱস্থা কৰিব লাগে। বান নিয়ন্ত্ৰণৰ কাৰণে যি যেনেকৈ পাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি সকলোৱে চৰকাৰক দাবী জনাইছোঁ। আৰু আমি এই আপোনালোকৰ চেনেলৰ যোগেদি বিশেষকৈ ওচৰে পাজৰে থকা যি গাঁৱৰ বাসিন্দা সিহঁতক অতি সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাট অঞ্চলত বিগত বৰ্ষৰ বহু বছৰ ধৰি বুঢ়ীদিহিং নদীৰ প্ৰবল গৰাখহনীয়া হৈ আছে। প্ৰবল গৰাখহনীয়াৰ ফলত দিহিং কিনাৰ নেপালী গাঁৱত যি হলকনি মাজুলী প্ৰাথমিক বিদ্যালয় আছে সেই বিদ্যালয়খন আৰু খুব বেছি 2টা দিনৰ পাছত বুঢ়ীদিহিং নদীৰ বুকুত যাব। গতিকে যোৱাকালিৰ পৰা আজিলৈকে আমি লক্ষ্য কৰিছোঁ, যোৱাকালিৰ পৰা আজিলৈকে বুঢ়ীদিহিং নদীয়ে প্ৰায় 20 মিটাৰ গৰাখহনীয়া হৈছে। তাৰ উপৰিও যি ধৰণে বৰ্তমান সময়ত বুঢ়ীদিহিং নদীৰ প্ৰবল সোঁত বৈছে, এটা চিন্তা হৈছে যে যি টেঙাখাট হাতীবন্ধা যি মথাউৰি আছে, END জলসম্পদ বিভাগৰ যি মথাউৰি আছে, যোৱা বৰ্ষত যি মথাউৰি ঘুমতাল গাঁৱত ছিঙিছিল সেই মথাউৰিও আজিলৈকে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰা নহ'ল। কেৱল মাত্ৰ তাৎক্ষণিকভাৱে যি জিঅ' বেগৰ ব্যৱস্থা কৰি মথাউৰি বন্ধ কৰিছিল, তাৰ পৰৱৰ্তী সময়ত যেনেধৰণে মথাউৰিটো মেৰামতি কৰিব লাগিছিল, জিঅ' বেগৰ ওপৰত যিধৰণে মাটি দিব লাগিছিল বা মথাউৰিটো বহু জেগাত বহু স্থানত প্ৰায় 20-25 জেগাত য'ত ভুমুক আছিল মথাউৰিৰ তলেদিকে পানী পাৰ হৈ গৈছিল, সেই জেগাসমূহ খৰালি দিনতে বিভাগীয় কৰ্তৃপক্ষই কিন্তু মেৰামতি কৰাৰ প্ৰয়োজন আছিল। আৰু স্থানীয় ব্যক্তিসকলেও বহু সময় জনপ্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষক বাৰে দাবী জনাইছিল যে মথাউৰিটো পুনৰ মেৰামতি কৰিবৰ কাৰণে বা নিৰ্মাণ কৰিবৰ কাৰণে, কিন্তু এতিয়ালৈকে সেই মথাউৰিটো নিৰ্মাণ কৰা নাই। গতিকে বা এতিয়া প্ৰবল বুঢ়ীদিহিং নদী যি প্ৰবল সোঁত বৈছে, সেই সোঁতৰ কাৰণে ওচৰত থকা ব্যক্তিসকল ভয়ত আতংক হৈ আছে। গতিকে আমি এই বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক আহ্বান জনাইছোঁ অতি শীঘ্ৰে তেখেতসকলে যাতে বিগত বৰ্ষ যোৱা বছৰৰ দৰে যাতে পুনৰ মথাউৰি ভাঙি নাযায় তাৰ কাৰণে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সজাগ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে স্থানীয় ব্যক্তিসকলক, ৰাইজকো আমি আহ্বান জনাইছোঁ যে মথাউৰি কাষে বসবাস কৰা ৰাইজসকলক আমি এটা কথা আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে মথাউৰিত ক'ৰবাত পানী পাৰ হৈ গৈছে নেকি বা মথাউৰিটো ক'ৰবাত চিগু হৈছে নেকি, সেই ক্ষেত্ৰত কিন্তু ৰাইজে সজাগ হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে পুনৰবাৰ চৰকাৰক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই মথাউৰি মেৰামতি কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। বিভাগীয় কৰ্তৃপক্ষও অতি শীঘ্ৰে বস্তা দিয়ে বা যেনেকৈ তাৎক্ষণিকভাৱে ৰাইজক সকাহ দিবৰ কাৰণে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।